অসম লাইভ 24 যি বিহুৱতী বোৱাৰী সঁচাকৈ এটা আকৰ্ষণীয় আৰু ব্যতিক্ৰম অনুষ্ঠান। যিহেতু সেইটো কাৰণেই মই তাৰ সৈতে জড়িত, ছিজন 1ৰ সৈতে মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এবাৰ ছিজন 3 খুবেই আকৰ্ষণীয় অনুষ্ঠান, ব্যতিক্ৰম অনুষ্ঠান। গতিকে এই অনুষ্ঠানলৈ মোৰ শুভকামনা আছে। অনুষ্ঠান সফল কামনা কৰিছোঁ, সফলতা কামনা কৰিছোঁ। যিহেতু সেই অনুষ্ঠানৰ সৈতে প্ৰথম ছিজন 1ত মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এইবাৰ অসম লাইভ 24ৰ বিহুৱতী বোৱাৰী ছিজন 3 মোৰ শুভকামনা, শুভেচ্ছা সদায় আছে আৰু সদায় থাকিব। বিহুৱতী বোৱাৰী ছিজন 3 সফল হওক। অসম লাইভ 24 যি বিহুৱতী বোৱাৰী সঁচাকৈ এটা আকৰ্ষণীয় আৰু ব্যতিক্ৰম অনুষ্ঠান। যিহেতু সেইটো কাৰণেই মই তাৰ সৈতে জড়িত, ছিজন 1ৰ সৈতে মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এবাৰ ছিজন 3 খুবেই আকৰ্ষণীয় অনুষ্ঠান, ব্যতিক্ৰম অনুষ্ঠান। গতিকে এই অনুষ্ঠানলৈ মোৰ শুভকামনা আছে। অনুষ্ঠান সফল কামনা কৰিছোঁ, সফলতা কামনা কৰিছোঁ। যিহেতু সেই অনুষ্ঠানৰ সৈতে প্ৰথম ছিজন 1ত মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এইবাৰ অসম লাইভ 24ৰ বিহুৱতী বোৱাৰী ছিজন 3 মোৰ শুভকামনা, শুভেচ্ছা সদায় আছে আৰু সদায় থাকিব। বিহুৱতী বোৱাৰী ছিজন 3 সফল হওক। অসম লাইভ 24 যি বিহুৱতী বোৱাৰী সঁচাকৈ এটা আকৰ্ষণীয় আৰু ব্যতিক্ৰম অনুষ্ঠান। যিহেতু সেইটো কাৰণেই মই তাৰ সৈতে জড়িত, ছিজন 1ৰ সৈতে মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এবাৰ ছিজন 3 খুবেই আকৰ্ষণীয় অনুষ্ঠান, ব্যতিক্ৰম অনুষ্ঠান। গতিকে এই অনুষ্ঠানলৈ মোৰ শুভকামনা আছে। অনুষ্ঠান সফল কামনা কৰিছোঁ, সফলতা কামনা কৰিছোঁ। যিহেতু সেই অনুষ্ঠানৰ সৈতে প্ৰথম ছিজন 1ত মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এইবাৰ অসম লাইভ 24ৰ বিহুৱতী বোৱাৰী ছিজন 3 মোৰ শুভকামনা, শুভেচ্ছা সদায় আছে আৰু সদায় থাকিব। বিহুৱতী বোৱাৰী ছিজন 3 সফল হওক। অসম লাইভ 24 যি বিহুৱতী বোৱাৰী সঁচাকৈ এটা আকৰ্ষণীয় আৰু ব্যতিক্ৰম অনুষ্ঠান। যিহেতু সেইটো কাৰণেই মই তাৰ সৈতে জড়িত, ছিজন 1ৰ সৈতে মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এবাৰ ছিজন 3 খুবেই আকৰ্ষণীয় অনুষ্ঠান, ব্যতিক্ৰম অনুষ্ঠান। গতিকে এই অনুষ্ঠানলৈ মোৰ শুভকামনা আছে। অনুষ্ঠান সফল কামনা কৰিছোঁ, সফলতা কামনা কৰিছোঁ। যিহেতু সেই অনুষ্ঠানৰ সৈতে প্ৰথম ছিজন 1ত মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এইবাৰ অসম লাইভ 24ৰ বিহুৱতী বোৱাৰী ছিজন 3 মোৰ শুভকামনা, শুভেচ্ছা সদায় আছে আৰু সদায় থাকিব। বিহুৱতী বোৱাৰী ছিজন 3 সফল হওক। অসম লাইভ 24 যি বিহুৱতী বোৱাৰী সঁচাকৈ এটা আকৰ্ষণীয় আৰু ব্যতিক্ৰম অনুষ্ঠান। যিহেতু সেইটো কাৰণেই মই তাৰ সৈতে জড়িত, ছিজন 1ৰ সৈতে মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এবাৰ ছিজন 3 খুবেই আকৰ্ষণীয় অনুষ্ঠান, ব্যতিক্ৰম অনুষ্ঠান। গতিকে এই অনুষ্ঠানলৈ মোৰ শুভকামনা আছে। অনুষ্ঠান সফল কামনা কৰিছোঁ, সফলতা কামনা কৰিছোঁ। যিহেতু সেই অনুষ্ঠানৰ সৈতে প্ৰথম ছিজন 1ত মই নিজেই জড়িত হৈ আছিলোঁ। গতিকে এইবাৰ অসম লাইভ 24ৰ বিহুৱতী বোৱাৰী ছিজন 3 মোৰ শুভকামনা, শুভেচ্ছা সদায় আছে আৰু সদায় থাকিব। বিহুৱতী বোৱাৰী ছিজন 3 সফল হওক।